সালামু আলাইকুম নমস্কার। তো আজি 2 দিন ধরে সামাজিক মাধ্যমত দেখা পাই আছো হিরেন হিন্দু অহম যুবক নামৰ এজন ব্যক্তিয়ে আমাৰ প্ৰিয় নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লৈ বেয়া মন্তব্য কৰিছে। তো এই মন্তব্যলৈ আমি ধিক্কাৰ জনাইছো আৰু সকলো অসমবাসী সকলো জাতি জনগোষ্ঠী সকলোলৈ আমি অনুৰোধ কৰিম যাতে এই অসম হিন্দু যুৱক নামৰ ব্যক্তিজনৰ কাৰণে সকলোৱে প্ৰতিবাদ কৰি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে এইটো মন্তব্যৰ বিষয়ে কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ বাধ্য হয় আৰু সকলো আৰক্ষী মহোদয়সকলকো মই অনুৰোধ কৰিম যাতে অতি শীঘ্ৰে তাক এৰেষ্ট কৰি কঠোৰতকৈ কঠোৰতকৈ শাস্তি প্ৰদান কৰে আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ